শেষত আজি কেবিনেটত আমি অসমত উদ্ভৱ হোৱা খৰাং সদৃশ পৰিৱেশৰ বিষয়েও আলোচনা কৰোঁ আৰু আমাৰ ইণ্ডিয়ান মেটালজিক্যাল যেটো ডেটা হয় বা গ্ৰাউণ্ড ৱাটাৰ কমিশনৰ যেটো ডাটা সেই ডাটা অনুসৰি যিকেইখন জিলাত নৰ্মেলতকৈ কম বৰষুণ হৈছে সেই জিলাকেইখনত আমি খৰাং সদৃশ পৰিৱেশ সৃষ্টি হোৱা বুলি আমি জাননী দিব লাগিব আজি কেবিনেটে এই ক্ষেত্ৰত আমাক ইন প্ৰিন্সিপল অনুমোদন দিয়ে এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্টে যিকেইখন জিলাত খৰাং পৰিৱেশ সৃষ্টি হৈছে সেইকেইখন জিলাত ড্ৰট লাইক সিচুৱেশ্যন ডিক্লেয়াৰ কৰিব পাৰিব আৰু তেতিয়া আমি ৰাইজক কিছু ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিব পাৰিম আজি কেবিনেটে ৰেভিনিউ ডিপাৰ্টমেণ্টক এই ক্ষেত্ৰত অথৰিটি প্ৰদান কৰে